হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পকা আমৰ জেলিৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ কেনেকৈনো বনালোঁ। এয়া মই জেলিৰ বাবে 5টা পকা আম লৈ লৈছোঁ আৰু এইকেইটা সৰু সৰুকৈ কাটি ল'ম। আমখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া কুকাৰত 2ৰ পৰা 3টা চিটি দি আমখিনি সিজাই ল'ম। আমখিনি সিজাওঁতে একেবাৰে কম পৰিমাণৰ পানী দিব। এয়া মই ধুনীয়াকৈ আমখিনি সিজাই ল'লোঁ আৰু এইখিনি এতিয়া মিক্সিত পিচি ল'ম। এয়া আমখিনি ধুনীয়াকৈ পিচি লোৱা হৈ গৈছে। এতিয়া মই গেছত এখন কেৰাহী পাতি লৈছোঁ। এতিয়া পিচি লোৱা আমখিনি দি দিছোঁ। আমখিনি ধুনীয়াকৈ লৰাই থাকিম। চেনি দি ল'ম। এয়া 1 কাপ দিছোঁ আৰু 1 কাপ দি ল'ম। এতিয়া চেনিখিনি ধুনীয়াকৈ আমখিনিত মিলাই দিম। সোৱাদটো বেলেঞ্চ কৰিবলৈ অলপমান নিমখ দি ল'ম। মই আধা চামুচৰ সমানেই দিছোঁ। এতিয়া আটাইখিনি ধুনীয়াকৈ মিলাই দিম। এয়া চাওক, আমখিনি উতলি আহিবলৈ ধৰিছে। আমখিনি গাঢ় হৈ নহালৈকে আমি উতলায়ে থাকিব লাগিব। চেনি দিয়াৰ পিছত এনেধৰণৰ ফেন ওলোৱা দেখা পাব পাৰে। সেইখিনি কাঢ়ি ল'ব। আমখিনি গাঢ় হ'বলৈ ধৰিছে আৰু এয়া আমাৰ আমৰ জেলিখিনি প্ৰায় হৈয়ে গৈছে। জেলিখিনি হৈছেনে নাই চাবলৈ এয়া মই দেখুৱাই দিছোঁ। এয়া চাওক, আঠাৰ দৰে হৈ পৰিছে, মানে হৈ গ'ল। গেছৰ ফ্লেমটো অফ কৰি এসাফৰ ভিনেগাৰ দি দিছোঁ, যাতে বহুদিনলৈ জেলিখিনি ভাল হৈ থাকে। জেলিখিনি ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা এটা কাঁচৰ বটল লৈছোঁ আৰু তাত জেলিখিনি সুমুৱাই যাম। এয়া আমাৰ পকা আমৰ জেলি একেবাৰে ৰেডি হৈ গৈছে। খাবলৈ একদম বজাৰত কিনিবলৈ পোৱাৰ দৰেই হৈছিল। আপোনালোকেও ট্ৰাই কৰি চাবচোন। মোৰ কিন্তু বহুত ভাল লাগিল খাই। ৰেচিপিটো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।